শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আপোনালোকক সকলোকে নমস্কাৰ জনাই আমি এখন সমূহ সংবাদমেল সম্বোধন কৰিব খুজিছোঁ। সংবাদমেলৰ বিষয়বস্তু হ'ল ভাৰতে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলাই থকা যুদ্ধ, ভাৰতৰ সপক্ষে পাকিস্তানৰ বিপক্ষে সন্ত্ৰাসবাদীৰ বিপক্ষে আমাৰ এই সংবাদমেল। শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আমাৰ ভাৰতৰ ওপৰত জম্মু কাশ্মীৰৰ পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে যি আক্ৰমণ কৰিলে, সেই আক্ৰমণক আমি ইতিমধ্যে সকলো মানুহে, ভাৰতৰ সকলো মানুহে, সকলো ৰাজনৈতিক দলে সকলোৱে আমি ইতিমধ্যে গৰিহণা দিছোঁ। ভাৰত চৰকাৰে সেই সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবৰ কাৰণে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীক ধ্বংস কৰিবৰ কাৰণে যি যুদ্ধ আৰম্ভ কৰিছে, সেই যুদ্ধৰ প্ৰতি ৰাইজৰ দলে আজি আমি আনুষ্ঠানিকভাৱে সমৰ্থন ব্যক্ত কৰিবৰ কাৰণে এই সংবাদমেল আয়োজন কৰিছোঁ। ৰাইজৰ দল অসমৰ এটা আঞ্চলিক দল, জাতীয়তাবাদী দল, আৰু এই সৰু দলটোৱে আমি ভাৰত চৰকাৰৰ ভাৰতীয় সৈন্য বাহিনীয়ে এই মুহূৰ্তত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ চলাই আছে, সেই যুদ্ধৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে কেইবাটাও ক্ষেত্ৰত সফলতা লাভ কৰিছে, তাৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে এই যুদ্ধখন এখন নিৰ্ণায়ক যুদ্ধ হৈ উঠক, যাতে পাকিস্তানে কোনোদিন ভাৰতৰ ওপৰত আঙুলি টোৱাব নোৱাৰে। আমি ৰাইজৰ দলে সেইকাৰণে আজি শিৱসাগৰৰ পৰা সম্বোধন কৰা এই সংবাদমেলৰ জৰিয়তে ভাৰতীয় সৈন্য বাহিনীৰ প্ৰতি আমাৰ অকুণ্ঠ সমৰ্থন, এই যুদ্ধত আমাৰ অকুণ্ঠ সমৰ্থন ব্যক্ত কৰিছোঁ আৰু ইতিমধ্যে ৰাইজৰ দলৰ আজি হৈ যোৱা যিখন আমাৰ সভা, আমাৰ সমষ্টিভিত্তিক যি শিৱসাগৰৰ সমষ্টিভিত্তিক আমাৰ যিখন প্ৰতিনিধি সভা, সেই প্ৰতিনিধি সভাত ইতিমধ্যে আমি ভাৰতৰ সপক্ষে, ভাৰতৰ সৈন্য বাহিনীৰ সপক্ষে আমি ইতিমধ্যে শ্লোগান দিছোঁ। ইতিমধ্যে ভাৰতৰ প্ৰতি আমাৰ শুভেচ্ছা আৰু পাকিস্তানৰ প্ৰতি আমাৰ বিৰোধ প্ৰকাশ কৰি ইতিমধ্যে আমি শ্লোগান দিছোঁ, প্ৰতিবাদ সাব্যস্ত কৰিছোঁ পাকিস্তানৰ বিৰুদ্ধে, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি ভাৰতীয় সৈন্য বাহিনীক আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। এতিয়া কথা হ'ল, পাকিস্তানে বাৰম্বাৰ আমাৰ ওপৰত এনেকুৱা ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী নমাই দিছে আৰু এনেকৈ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী নমাই বাৰম্বাৰ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত তেওঁলোকে হস্তক্ষেপ কৰি আহিছে। সদায় ভাৰতীয় মানুহৰ ওপৰত অত্যাচাৰ কৰি আহিছে। এইবাৰ আমি দেখিবলৈ পাইছোঁ যে পাকিস্তান শক্তিহীন, কিন্তু তেওঁলোকে ভাৰতৰ দুৰ্বল স্থানত, কোনটো দুৰ্বল স্থানত, যে ভাৰতীয় জনতাৰ ওপৰত, যিসকল জনতাই যুদ্ধত কোনো অংশগ্ৰহণ কৰা নাই, সীমান্তত বসবাস কৰা জনতাৰ ওপৰত আক্ৰমণ কৰিছে। ইয়াৰ বিপৰীতে ভাৰতীয় সৈন্য বাহিনীয়ে কিন্তু পাকিস্তানৰ সামৰিক ঘাটিত অথবা ষ্ট্ৰেটেজিক পইণ্টতহে আক্ৰমণ কৰা দেখা গৈছে বা সন্ত্ৰাসবাদীৰ ঘাটিতহে আক্ৰমণ কৰা দেখা গৈছে। এই ঘটনাই প্ৰমাণ কৰে যে পাকিস্তান হতাশ হৈছে। পাকিস্তানে হতাশ হৈ, পাকিস্তান চৰকাৰে, পাকিস্তান সৈন্য বাহিনীয়ে আমাৰ সাধাৰণ জনতাৰ ওপৰত আক্ৰমণ কৰিছে আৰু আমি ৰাইজৰ দল এটা জাতীয়
আঞ্চলিক ৰাজনৈতিক দলে আমি দাবী উত্থাপন কৰিছোঁ যাতে পাকিস্তানে আমাৰ সাধাৰণ নাগৰিকৰ ওপৰত এনেকুৱা ধৰণৰ আক্ৰমণ বন্ধ কৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। দ্বিতীয়তে আমি এই সময়খিনিত দেখিছোঁ যে ৰাষ্ট্ৰসংঘই পাকিস্তানৰ কাৰণে এই মুহূৰ্তত পাকিস্তানৰ কাৰণে $1 বিলিয়ন এটা ঋণ অনুমোদন দিছে। এইটো আমি দুৰ্ভাগ্যজনক বুলি ঘোষণা কৰিছোঁ। আৰু এনেকুৱা যুদ্ধৰ সময়ত ৰাষ্ট্ৰসংঘই ভাৰতৰ বৈৰী দেশ পাকিস্তানৰ কাৰণে $1 বিলিয়ন ঋণ অনুমোদন কৰি পাকিস্তানৰ প্ৰতি যি কোমল মনোভাৱ প্ৰদৰ্শন কৰিছে তাক আমি নিন্দা কৰিছোঁ আৰু ৰাষ্ট্ৰসংঘৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যাতে এই যি $1 বিলিয়ন ঋণ, এই $1 বিলিয়ন টকাটো যাতে পাকিস্তানক মুকলি কৰি দিয়া নহয়, তাৰ কাৰণে আমি ৰাষ্ট্ৰসংঘৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকজন নাগৰিকক আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে কোনো নাগৰিকে যাতে কোনোপধ্যে ভাৰতীয় সৈন্যবাহিনীক বদনাম কৰিব পৰা, ভাৰতীয় সৈন্যবাহিনীৰ মন দুৰ্বল কৰিব পৰা, ভাৰতীয় সৈন্যবাহিনীক আঘাত কৰিব পৰা মানসিকভাৱে কোনো ধৰণৰ বক্তব্য যাতে আগনবঢ়ায়। আৰু মই ৰাইজৰ দলৰ প্ৰত্যেকজন সদস্যৰ প্ৰতি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, নিৰ্দেশ দিছোঁ যাতে ৰাইজৰ দলৰ কোনো সদস্যই কোনোপধ্যে কোনো ক্ষেত্ৰতে ভাৰতীয় সৈন্যবাহিনীৰ বিৰুদ্ধে সামান্যতম শব্দ এটাও যাতে উচ্চাৰণ নকৰে। আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তান আৰু আমাৰ দেশৰ সাধাৰণ নাগৰিকৰ ওপৰত, পৰ্যটকৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদীসকল, পাক সমৰ্থিত সন্ত্ৰাসবাদীসকল, সেই সন্ত্ৰাসবাদীহঁতক নিশেষ কৰাৰ আমাৰ যি ভাৰতৰ যি নিৰ্ণায়ক যুদ্ধ, এই নিৰ্ণায়ক যুদ্ধত আমি প্ৰত্যেকজন মানুহে ভাৰত চৰকাৰ আৰু ভাৰতৰ সৈন্যবাহিনীক সমৰ্থন কৰিব লাগিব। যদিও আপোনালোকে সকলোৱে জানে যে আমি অন্য ক্ষেত্ৰত ভাৰত চৰকাৰখনক সমালোচনা কৰোঁ, অন্য ক্ষেত্ৰত ৰাজনৈতিকভাৱে আমি বিজেপি চৰকাৰখনক সমালোচনা কৰোঁ, বিজেপি চৰকাৰখনক ৰাজনৈতিকভাৱে সদায় আমি বিৰোধ কৰোঁ। কিন্তু যেতিয়া ভাৰত আৰু আন এখন দেশৰ সংঘাতৰ প্ৰশ্ন আহিছে, আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন আহিছে, যেতিয়া আমাৰ দেশৰ মানুহৰ নিৰাপত্তাৰ প্ৰশ্ন আহিছে আৰু আমাৰ দেশৰ ওপৰত আন উগ্ৰপন্থী সংগঠনে, পাকিস্তান সমৰ্থিত, আন দেশ সমৰ্থিত উগ্ৰপন্থী সংগঠনৰ আক্ৰমণৰ প্ৰশ্নটো আহিছে, তেতিয়া নিশ্চিতভাৱে আমি ভাৰত চৰকাৰৰ লগত আছোঁ আৰু সেইকাৰণে যুদ্ধ শেষ নোহোৱা পৰ্যন্ত মই এই ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ ক্ষেত্ৰত এই স্পেচিফিক, এই নিৰ্দিষ্ট বিষয়টোৰ ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে এটাও শব্দ নক'বৰ কাৰণে ৰাইজৰ দলৰ প্ৰত্যেকজন সদস্যক আহ্বান জনাইছোঁ। এই স্পেচিফিক বিষয়টোৰ ওপৰত, এই যুদ্ধৰ ক্ষেত্ৰটোৰ ওপৰত কোনো ধৰণৰ বক্তব্য প্ৰদান নকৰিবৰ কাৰণে যুদ্ধটোৰ বিৰুদ্ধে, মানে ভাৰতীয় সৈন্যৰ অৱস্থান, ভাৰত চৰকাৰৰ অৱস্থান, ভাৰত চৰকাৰৰ যি আক্ৰমণাত্মক আমাৰ এই মুহূৰ্তৰ নীতি, সেইটো আমি সকলো ভাৰতীয়ই আৰু আমাৰ ৰাইজৰ দলৰ প্ৰত্যেকজন নাগৰিকে সমৰ্থন কৰিব লাগে বুলি, প্ৰত্যেকজন সদস্যই সমৰ্থন কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ। মানে IMF-এ এই যুদ্ধৰ সময়ত $1 বিলিয়ন, বহুত টকা, $1 বিলিয়ন ঋণ পাকিস্তানৰ প্ৰতি মুকলি কৰি দিয়া ঘটনাটো নিশ্চিতভাৱে এটা তাৎপৰ্যপূৰ্ণ ঘটনা আৰু মই ভাবোঁ যে এইটো ভাৰতৰ জনগণ বিৰোধী এটা সিদ্ধান্ত। IMF-এ যি $1 বিলিয়ন পুঁজি এৰি দিছে, মোৰ এনেকুৱা ভাৱ হয় যে IMF-ৰ যিসকল সদস্য ৰাষ্ট্ৰ আছে তেওঁলোকৰ কাৰোবাৰ হয়তো শক্তিশালী ৰাষ্ট্ৰৰ ইনডাইৰেক্ট সমৰ্থন লৈ হয়তো পাকিস্তানে এই কাম কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাৰত চৰকাৰক আহ্বান জনাম যাতে কূটনৈতিকভাৱে IMF-ৰ এই $1 বিলিয়ন যাতে এই সময়ত পাব নোৱাৰে, তাৰ কাৰণে কূটনৈতিকভাৱে বাধা প্ৰদান কৰি IMF-ৰ এই টকাটো যাতে পাকিস্তানলৈ নাহে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাম। যদি প্ৰয়োজন হয় দুদিনমান আমি অপেক্ষা কৰোঁ, তেতিয়াহ'লে যদি প্ৰয়োজন হয় মই বিধায়ক হিচাপে
মোৰ এমাহৰ দৰমহা ভাৰতীয় সৈন্য বাহিনীৰ কাৰণে দিবৰ কাৰণে সাজু হৈ আছোঁ। কিন্তু এই মুহূৰ্তত যেতিয়াই প্ৰয়োজন হয় আমি ভাবোঁ যে যুদ্ধ দীঘলীয়া হ'ব বুলি যদি যেতিয়াই অনুমান কৰোঁ তেতিয়াই বিধায়ক হিচাপে মোৰ এমাহৰ দৰমহা ভাৰতীয় সৈন্য বাহিনীৰ কাৰণে আগবঢ়াবলৈ প্ৰস্তুত হৈ আছোঁ। আৰু লগতে আমি স্পষ্টভাৱে এটা কথা ক'ব খুজিছোঁ যে আমাৰ ৰাইজৰ দলৰ যিসকল কৰ্মী আছে, আমাৰ ৰাইজৰ দলৰ যিসকল সদস্য আছে, ইনক্লুডিং মি সভাপতিকে ধৰি যিকোনো সময়তে ভাৰত চৰকাৰ, ভাৰতৰ সৈন্য বাহিনীৰ প্ৰয়োজনত যিকোনো সময়তে আমি যদি যিকোনো কামত সহায় কৰিবলৈ যাব লাগে, সেয়া সামৰিক বিষয়ে হওক, সেয়া অন্যান্য টেকনিকেল বিষয়ে হওক, যদি সৈন্য বাহিনীক সহায় কৰাৰ প্ৰশ্ন আহে তেতিয়াহ'লে ৰাইজৰ দলৰ প্ৰত্যেকজন সদস্যই ভাৰতীয় সৈন্য বাহিনীক সহায় কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। আৰু যিকোনো মুহূৰ্ততে যিকোনো পৰিস্থিতিত যাব লগা পৰিস্থিতি হ'লে মই সকলোকে সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ভাৰতৰ সৈন্য বাহিনীয়ে যেতিয়াই তাৰ কাৰণে চিভিলিয়ানসকলৰ কাৰণে ট্ৰেইনিং আয়োজন কৰে, মই ৰাইজৰ দলৰ প্ৰত্যেকজন সদস্যকে সেই ট্ৰেইনিঙত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু অংশগ্ৰহণ কৰি নিজকে সাজু হৈ থাকিবৰ কাৰণে, নিজৰ দেশক ৰক্ষা কৰিবৰ কাৰণে, দেশৰ সাৰ্বভৌমত্বক ৰক্ষা কৰিবৰ কাৰণে, শত্ৰুৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে মই প্ৰত্যেকজন আমাৰ দলৰ সদস্যকে সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। মোৰ ক'বলগীয়া এইখিনিয়ে। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে তেতিয়াহ'লে কৰিব পাৰে, নহ'লে ইয়াতে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে IMF-এ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডে ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানৰ কাৰণে $1 বিলিয়ন এটা ঋণ চেংচন কৰিছে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু IMF-ক কোনোপধ্যে এই ঋণ এই মুহূৰ্তত পাকিস্তানক নিদিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে ৰাইজৰ দলে এখন স্মাৰকপত্ৰ, এখন চিঠি আমি IMF আৰু UN-লৈ, ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিছোঁ, যাতে কোনোপধ্যে এই যুদ্ধৰ সময়খিনিত আমাৰ শত্ৰু দেশ ভাৰতে যুদ্ধ কৰি থকাৰ সময়খিনিত আমাৰ শত্ৰু দেশ পাকিস্তানৰ কাৰণে যাতে এই $1 বিলিয়ন কেতিয়াও মুকলি কৰি নিদিয়ে, তাৰ কাৰণে আমি UNO আৰু IMF দুয়োটা সংগঠনলৈ, দুয়োটা ইনষ্টিটিউশ্যনলৈ আমি ইতিমধ্যে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। লগতে আমি ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ যে ভাৰত চৰকাৰে এই ঋণটো যাতে কোনোপধ্যে এই সময়ত মুকলি কৰি নিদিয়ে পাকিস্তানৰ কাৰণে, তাৰ কাৰণে ভাৰত চৰকাৰে এটা কূটনৈতিক হেঁচা প্ৰয়োগ কৰক, ভাৰত চৰকাৰে লবি কৰক, ভাৰত চৰকাৰে মাত মাতক, আৰু যিকোনো প্ৰকাৰে যাতে পাকিস্তানৰ কাৰণে এই পইচাটো এই মুহূৰ্তত নাহে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ প্ৰতি বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু লগতে আমিও তাৰ কাৰণে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আশা কৰিছোঁ IMF-এ এই সময়খিনিত, ভাৰতৰ এই যুদ্ধৰ সময়খিনিত যাতে কোনোপধ্যে পাকিস্তানৰ কাৰণে $1 বিলিয়ন ঋণ চেংচন কৰি মুকলি কৰি নিদিয়ে।